পাইছে মই বৰ্তমান থিয় হৈ আছোঁ ডবকা আমবাৰী হৈ দেৱস্থান যোৱা ৰাস্তাত আৰু এই ৰাস্তাটো পকীকৰণ হোৱাৰ পিছত ৰাস্তাৰ গতিবেগ বাইক চলোৱাৰ আৰু চাৰি চকা চলোৱাৰ তাৰ এটা পৰিণামত ভুক্তভোগী হ'বলগীয়া হ'ল আজি এই পৰিয়ালৰ এজনী 6 বছৰীয়া তানিয়া নামৰ এজনী ছোৱালী এইখন সন্মুখত থকা স্কুলৰ পৰা গৰমুৱা হওঁতে উলোটা সাইডত আহি আমবাৰী সাইডৰ পৰা অহা এখন গাড়ীয়ে মহতিয়াই এইটো সাইডতে আহি এই দুৰ্ঘটনা পতিত কৰিছে আৰু তাই সেই দুৰ্ঘটনাৰ পিছতে সাদিয়া নামৰ সেই 6 বছৰীয়া ছোৱালীজনীক ততাতীয়াকৈ হাম হস্পিটেলত পঠিওৱা হয় যদিও ছোৱালীজনীয়ে অৱশেষত মৃত্যুৰ সৈতে যুঁজি মৃত্যুক সাৱটি ল'বলগীয়া হয়। এই দুৰ্ভগীয়া ছোৱালীজনীৰ আপোনালোকে দেখিব পাৰিছে ভিজুৱেলছত তাইৰ চেণ্ডেলযোৰ এতিয়ালৈকেও ইয়াতে পৰি আছে আৰু পৰিয়ালৰ মানুহ কান্দোনত ভাগি পৰিছে। কিন্তু আইনীভাৱে কি প্ৰক্ৰিয়া হ'ল বা আইনীভাৱে কি প্ৰচেষ্টা হাতত লোৱা হৈছে নাজানো, কিন্তু এই ৰাস্তাত এই বাটতে দিনক দিনে দুৰ্ঘটনাৰ হাৰ বাঢ়ি গৈছে আৰু কমচে কম স্কুলৰ সন্মুখতে যদি এটা স্পীড ব্ৰেকাৰ দিয়া থাকিলেহেঁতেন বা যদি স্কুলখনৰ সন্মুখতে ছাত্ৰ ছাত্ৰী অহা যোৱাৰ ক্ষেত্ৰত স্পীড ব্ৰেকাৰ দিয়াৰ কিবা এটা ব্যৱস্থা প্ৰশাসনে কৰিলেহেঁতেন হয়তো এই দুৰ্ঘটনাটো সংঘটিত নহ'লেহেঁতেন। পৰিতাপৰ বিষয় এই স্কুলখনৰ সন্মুখত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ দিয়া হোৱা নাই আৰু যাৰ ফলত নেকি এই ছোৱালীজনীক এজন ড্ৰাইভাৰে গাড়ী কণ্ট্ৰল কৰিব নোৱাৰি ওলোটা চাইডতে আহি ছোৱালীজনীকে মহতিয়াই মৃত্যুৰ মুখত ঠেলি দিছে। আজি এই 6 বছৰীয়া পৰিয়ালটোৰ কি অৱস্থা হ'ব? প্ৰশাসনে ইয়াৰ সুব্যৱস্থা কৰিব নেকি? আপোনাৰ দেখিবলৈ পাইছে সন্মুখত থকা এইখন স্কুল, কিন্তু এইটো বাটত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ দিয়া হোৱা নাই। এয়া কৰ্তৃপক্ষৰ কিবা দুখ আছে নেকি বা কৰ্তৃপক্ষই ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু এইখন এখন নমাটি প্ৰাথমিক বিদ্যালয় হয় আৰু নমাটি প্ৰাথমিক বিদ্যালয়ৰ গেটৰ সন্মুখত বা ৰাস্তাৰ আশে পাশে কোনো ধৰণৰ স্পীড ব্ৰেকাৰ দিয়া হোৱা নাই। যদি স্পীড ব্ৰেকাৰ দিয়া হ'লেহেঁতেন হয়তো এই দুৰ্ঘটনাটো সংঘটিত নহ'লেহেঁতেন। আমি এই ভিডিঅ'ৰ জৰিয়তে প্ৰশাসনক আৰু এই ৰাস্তাটোৰ কাম কৰা কণ্ট্ৰেক্টৰৰ মহোদয়ৰ হৈ আমি এই ভিডিঅ'টো পঠাওক আপোনালোকে শ্বেয়াৰ কৰি যাতে প্ৰত্যেকখন স্কুলৰ সন্মুখতে এটা দুটাকৈ স্পীড ব্ৰেকাৰ দিয়া হওক। যিহেতু ৰাস্তা কাম হৈছে, ভাল হৈছে, ৰাস্তা ভাল হোৱাৰ পিছৰে পৰা ৰাস্তাত গাড়ী চলোৱা ড্ৰাইভাৰসকলৰ গাড়ীৰ গতিবেগ বহুত বাঢ়ি গৈছে, তাৰ ফলতে বহু দুৰ্ঘটনা পৰিলক্ষিত হোৱা আমি দেখিবলৈ পাইছোঁ। এই ছোৱালীজনী 6 বছৰীয়া এজনী স্কুলৰ সৰু মৰমীয়াল এইগৰাকী ছোৱালীৰ পৰিয়ালৰ কি দুখ আছিলে, ছোৱালীজনীৰ কি দুখ আছিলে? যদি প্ৰশাসনে স্কুলৰ সন্মুখত এটা বা দুটা স্পীড ব্ৰেকাৰ দিয়া হ'লেহেঁতেন আজি এই দুৰ্ঘটনা সংঘটিত নহ'লহেঁতেন। আমি অপেক্ষা কৰিম প্ৰশাসনৰ ফলত বা প্ৰশাসনে কি ব্যৱস্থা লয়। এই স্কুলত বা এই বাটতে গৈ থকা বহুকেইটা স্কুল এই বাটৰ সন্মুখতে পৰে, কিন্তু কোনো এখন স্কুলৰ সন্মুখতে কোনো ধৰণৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নাই। গতিকে আমি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম যাতে অনাগত সময়ত এনেধৰণৰ অকাল মৃত্যুক কোনো মানুহে সাৱটি ল'বলগীয়া নহয়। চাওক আমাৰ এই প্ৰতিবেদন আৰু এই ভিডিঅ'টো আপোনালোকে বেছিতকৈ বেছি শ্বেয়াৰ কৰক যাতে প্ৰশাসনৰ চকু পৰে আৰু স্কুলবিলাকৰ সন্মুখত কমচে কম এটা বা দুটা স্পীড ব্ৰেকাৰ দিয়াৰ সুব্যৱস্থা কৰে। ধন্যবাদ।